নমস্কাৰ সকলোলৈ। আজি মই আকৌ অকলে ডাঙৰীকুমাৰটো ডেলিঘাট ৰোড ৰানিং কৰিলোঁ। এনেকুৱা হয় মানে আমি কেতিয়াবা ভাবোঁ অকলে নোৱাৰিম, কিন্তু অকলে মাৰিলেও আচলতে গৈ থাকিলে তেনেকৈ এটা কনফিডেন্স বিল্ড আপ হয়। ভবা নাছিলোঁ ৰাতিপুৱা আজি দৌৰি আহি ভাইটিক লগ পালোঁ, অনিৰুদ্ধ ভাইটি যিয়ে ইমান বছৰ কষ্ট কৰি আচলতে যোৱা বছৰ টি আৰ্মিত চাকৰি পালে। আধা বাটতে ভগৱানে আজি লগ পোৱালে ৰাতিপুৱা। সেয়াই আচলতে আমি জীৱনটোত ভাবোঁ অকলীয়াকৈও আচলতে কেতিয়াবা জীৱন পথত আগবাঢ়ি যাবলৈ চেষ্টা কৰিব লাগে। আৰু যেতিয়া ভগৱানে একম্পেনী দিয়ে ন, সেই একম্পেনীটো কেতিয়াও মানে কোনো স্বাৰ্থ বা বিনা স্বাৰ্থত একম্পেনীটো থাকে। আৰু ভগৱানে যেতিয়া সাথ দিব নহয়, সেইটো কেতিয়াও মানে এৰি নিদিয়ে। এটা কথা ভাবোঁ, একশ্যনছ স্পীক লাউডাৰ দেন ৱৰ্ডছ মিনছ উই শুড ফ'কাছ অন আৱাৰ এচিভমেণ্ট এণ্ড লেট দেম স্পীক ফৰ দেমছেলভছ। মানে কি হয়, আমি নিজৰ একশ্যনটোত আমি খুব গুৰুত্ব দিব লাগে, নিজৰ এচিভমেণ্টৰ ওপৰত গুৰুত্ব দিব লাগে। আনে কি ক'ব, কি হ'ব, কি নহ'ব, আমি এইবিলাক ভাবি আচলতে সময়বিলাক নষ্ট কৰোঁ। আমি অকলেও আমি যোনে যি কওক, সমাজে কি ক'ব, কিবা ভাবিব, আমি এইবিলাক ভাবি থাকোঁ। এইবিলাক আচলতে ভাবিব নালাগে। আমি আচলতে নিজৰ এচিভমেণ্টৰ ওপৰত ফ'কাছ কৰিব লাগে। আৰু মই সেয়েহে মোৰ যিসকল কনিষ্ঠ ভাতৃসকলক মই মনৰ কথাটো আজি ক'লোঁ। আজিৰ দিনটো শুভ হওক। ধন্যবাদ।